যে মোৰ সমান দেশপ্ৰেমিক মানুহ কোনোবা বিজেপিত আছে নেকি তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। মোৰ সমান দেশক ভাল পোৱা, মোৰ সমান জাতিক ভাল পোৱা, মোৰ সমান জনগণক ভাল পোৱা, মানুহক ভাল পোৱা কোনোবা মানুহ বিজেপি দলত আছে নেকি মোক তেওঁলোকে এবাৰ দেখুৱাই দিয়ক। এবাৰ দেখুৱাই দিয়ক যে মই দেশৰ কাৰণে যিমান কাম কৰিছোঁ, মই দেশৰ কাৰণে যিমান লাগিছোঁ, কোনোবা মানুহ আছে নেকি? মই সন্ত্ৰাসবাদীক জেলত দিব লাগে বুলি কৈছোঁ, মই সন্ত্ৰাসবাদীক নিধন কৰিব লাগে বুলি কৈছোঁ, মই নিৰীহ জনগণৰ ওপৰত অত্যাচাৰ চলোৱা সন্ত্ৰাসবাদীক ধৰিব লাগে বুলি কৈছোঁ, তেওঁলোকৰ ওপৰত যুদ্ধ চলাব লাগে যে বুলি কৈছোঁ। তাৰ কাৰণে মোৰ ওপৰত কেছ নহ'ব। এই শেষত এটা চমুকৈ সুধিছোঁ যে কংগ্ৰেছ আমাৰ মিত্ৰ দল। কংগ্ৰেছ সেইকাৰণে আমি কৈছোঁ যে ৰাইজৰ দলে য'ত কেণ্ডিডেট দিছে তাত অকল ৰাইজৰ দলক ভোট দিব লাগে। য'ত ৰাইজৰ দলৰ কেণ্ডিডেট নাই তাত কংগ্ৰেছত ভোট দিব লাগে। কিন্তু কংগ্ৰেছক বহুবাৰ কোৱাৰ পাছতো তেওঁলোকে ৰাইজৰ দলৰ লগত এইবাৰ বাকী দলবিলাকৰ লগতো এইবাৰ পঞ্চায়তত একলগ নহ'ল। কেলে? লিডাৰবিলাকে টিকেট বিক্ৰী কৰিব লাগে যে। আকৌ তেওঁলোকে ভাবে যে ৰাইজৰ দলক যদি ছিট দি দিলে, ৰাইজৰ দলক যদি বেছি জনপ্ৰিয় হৈ যায়, ৰাইজৰ দলে যদি ভিতৰ সংগঠন